নিশা ধুবুৰীৰ এখন পেট্ৰল পাম্পত হুলস্থুলীয়া পৰিৱেশ। ধুবুৰী মটেৰছাৰ নাইৰা এনাৰ্জি মহাবীৰ অটোমোবাইলছ পেট্ৰল পাম্পত পেট্ৰলৰ সৈতে পানী মিহলাই বিক্ৰী কৰাৰ অভিযোগক লৈ সৃষ্টি হয় উত্তেজনা। নিশা পাম্পত উপস্থিত হল আৰক্ষী আৰু যোগান বিভাগৰ দল। ধুবুৰী মটেৰছাৰ নাইৰা এনাৰ্জি মহাবীৰ অটোমোবাইলছ পেট্ৰল পাম্পত পেট্ৰলৰ সৈতে পানী মিহলাই বিক্ৰী কৰাৰ অভিযোগক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। অভিযোগ অনুসৰি AS17J1970 নম্বৰৰ মটৰচাইকেলৰ গৰাকীয়ে নাইৰা এনাৰ্জি মহাবীৰ অটোমোবাইলছ পেট্ৰল পাম্পৰ পৰা পেট্ৰল ভৰাই গৌৰীপুৰ পোৱাৰ লগে লগে বন্ধ হৈ পৰে মটৰচাইকেলখন। পিছত এখন গেৰেজত যোৱাৰ পিছত মটৰচাইকেলখন টেংকৰ পৰা ওলাই পেট্ৰলৰ সৈতে পানী। ইয়াৰ পিছতেই বাইক আৰক্ষীয়ে পানীয় পেট্ৰল লৈ পাম্পত উপস্থিত হোৱাৰ পিছতেই সৃষ্টি হয় এনে উত্তপ্ত পৰিস্থিতিৰ। খবৰ পাই পাম্পত উপস্থিত হয় আৰক্ষী আৰু যোগান বিভাগৰ দল। ধুবুৰী যোগান বিভাগৰ দলটোৱে সংগ্ৰহ কৰিছে পেট্ৰলৰ নমুনা। ইপিনে এইখন পেট্ৰল পাম্পৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ উত্থাপিত হৈছিল বুলিও জানিব পৰা গৈছে। যদিও এতিয়া যোগান বিভাগে সংগ্ৰহ কৰা পেট্ৰলত পানীৰ অংশ ধৰা পৰে নে নাই সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। এতিয়া মন কৰক, 2 বছৰ পূৰ্বে মটেৰছাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপন কৰা নাইৰা এনাৰ্জি মহাবীৰ অটোমোবাইলছ নামৰ পাম্পটোৰ দুৰৱস্থা। জহি খহি গৈছে পাম্পটো। এক প্ৰকাৰ অসম্পূৰ্ণ হৈ থকা পাম্পটোৰ বিৰুদ্ধে একাধিকবাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত যোগান বিভাগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়। গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, কুইক নিউজ অসম। পানী ওলাইছে মানে দুনিয়ার ভেজাল আছে এই ডিপুটি। আচ্ছা, এই ডিপুটা মানে বহুবার কমপ্লেন হয়েছিল, বহুবার কমপ্লেন হয়ে থাকে এটা ডিপু। আজিও আছে 2 দিনে 3 দিন তেল না হওয়া থাকে, থাকলেও গেলে নাই নেলা আছে। আজিও কি খেলিমেলি হয়েছে? আর খেলিমেলি হয়ে থাকে এটা শুরুর থেকে খেলিমেলি। আজি কি পানী ওলাইছে? অনেক গাড়ি এলাগুলো, আমরা তো গাড়ি নেই, কিন্তু পানি কাজের ট্যাঙ্কি। আচ্ছা, পানি ওলে থাকে। আপনি তো ইয়ারে হয়, ইয়ারে বাসিন্দা হয় আপনি? হ্যাঁ, এই জায়গায় আমরা বাড়ি নেই। ইয়ার আগত আপনি শুনেছি মানে বহুত কিটা কমপ্লেন হয়েছিল। এইরকম করে কমপ্লেন হয়ে থাকে এটা ডিপু, ডিপুর কমপ্লেন হয়ে থাকে। হ্যাঁ হ্যাঁ হ্যাঁ, নামটা কি আপনার? মোৰ নাম অভিনন্দন ৰয়। কি হৈছিলে মই ঘটনাটো? আজি দুপৰীয়া বগৰীবাৰী যাম বুলি ভাবি আছিলোঁ। হ্যাঁ সেই সময়ত মই ইয়াত আহি 199 টকাৰ পেট্ৰল সোমালোঁ। পেট্ৰল সোমোৱাৰ পিছত মই গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনৰ হঠাৎকৈ ষ্টাৰ্ট বন্ধ হৈ গ'ল। ষ্টাৰ্ট বন্ধ হৈ যোৱাৰ পিছত মই ভাবিলোঁ যে ষ্টাৰ্ট কি গাড়ী আছিল আপোনাৰ? পালচাৰ। আচ্ছা, মই যেতিয়া ষ্টাৰ্ট কৰি আছিলোঁ ষ্টাৰ্ট নহয়। তাৰপিছত মই মেকানিকৰ ওচৰত লৈ গ'লোঁ। মেকানিকে চাইখিনি ক'লে যে ইয়াত মানে তেলৰ পৰিমাণ কম আছে, জল আছে। যেতিয়া টেংকিটো ভালদৰে চাফ কৰিলে, চাফ কৰাৰ পিছত চালোঁ যে তাত পেট্ৰলৰ পৰিমাণ কম আৰু পানীৰ পৰিমাণ বেছি। কিমান পৰিমাণ আছিল পানী আইডিয়া? প্ৰায় মইতো 199 মান সোমাইছিলোঁ। তাৰপিছত মানে 1.5 লিটাৰ নিচিনা আছিল। 1.5 লিটাৰৰ ভিতৰত 700 গ্ৰাম মান পানী হ'ব আচ্ছা, আৰু 800 গ্ৰাম মান মে বি পেট্ৰল।